Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলত আৰু টিভিলৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ আমি ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছো খালি ভালে ভালে কামবোৰ হৈ গৈছে আৰু আজি মানে এতিয়া অকমান মাংস আনিছো আৰু মাছ আনিছে দেউতাৰ কাৰণে ইলিশ মাছ আনি দেউতাৰ মাৰ কাৰণে দেউতাৰ মা যেটো মুৰ্গী মাংস নাখায় সেই অকমানি মাছ এতিয়া মাছখিনি বনাই লওঁ আৰু তাৰপিছত মাংসখিনি বনাম আৰু এই হৈছে মাছ আৰু মাংসখিনি মেৰিনেট কৰা নাই এতিয়ালৈকে এয়া মাংস আৰু কি বনাম ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ কি বনাম মাংসৰ লগত কি বনাম আৰু বেছি নবনাওঁ আৰু চিম্পল বনাম আৰু আজি বৌ আহিব বৌ চলি আহিছে অকণমান চব্জি চব্জি কাটি মেলি দি আছে আলু চলিবোৰে বাতি চলি গুচাই কাটি মেলি দি আছে আৰু ইলিশ মাছখিনি বনাওঁ ইয়াতে অকল সৰিয়হ পিঁয়াজ তাৰপিছত কেঁচা জলকীয়া দিছোঁ আৰু অকণমান আফুগুটি আছিলে প'ষ্ট সেইখিনি দি দিছোঁ একেবাৰে পেষ্ট কৰি দিছোঁ সেইকাৰণে গ্ৰীণ গ্ৰীণ কেঁচা জলকীয়া দিয়াৰ কাৰণে তো কেৰাহীও গৰম হৈ গৈছে তেল দিছোঁ অলৰেডি গৰম হৈ গৈছে পটাপট বনাওঁ আৰু মাছ ভাজি নকৰোঁ ডাইৰেক্ট মছলা দি দিম আৰু মাছখিনি তো ভিডিঅ'টো আজি এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই ভালকৈ দিনটো কি হয় কিন্তু দেখুৱাব চেষ্টা মাছখিনি আগতে পটাপট বনাওঁ তাৰপিছত লাহেকৈ মাংসখিনি বনাম আৰু ইফালে কাটা মাছা হৈ লওক তাৰপিছত লাহেকৈ বনাই থাকিম আৰু গ্ৰীণকৈ বনাইছোঁ আজি গ্ৰীণ কেঁচা জলকীয়া বনাইছোঁ যে এয়া হৈ গৈছে আৰু এইফালে এয়া মাংস অলৰেডি মিনেট কৰা হৈ গ'ল আৰু এয়া চাউলৰ কাহিনী পিছত কম ভিজি আছে আৰু পানীৰ ফালে গৰম হৈ গৈছে মানে গম পাইছে আৰু কি বনাম আৰু এয়া মাংসৰ কাৰণে হৈ আছে পিঁয়াজ অকণমান ৰঙা হওক তাৰপিছত মাংসখিনি দিম আৰু চব মছলা দিয়া হৈ গৈছে মাংস পানী গৰম হৈ গৈছে অকণমানি ৰিফাইন অইল দিছোঁ যাতে ভাতখিনি অকণমান জৰজৰীয়া হয় গাইজ আমাৰ মাংস প্ৰায় হৈ গৈছে এতিয়া গৰম মছলা দিলে হৈ যাব আৰু অকণমান জোল ৰাখিব লাগিব যিহেতু ফ্ৰাইড ৰাইচ বনোৱা হৈছে ফ্ৰাইড ৰাইচ A few moments later. Hi guys, good evening সকলোকে বহুত সময় পাছত আকৌ লগ পালোঁ আৰু এতিয়া পাকঘৰত পিনে অকণমান ওলাব অকণমান ফ্ৰাইড ৰাইচ আছে সেইপিনে অকণমান দিওঁ তাৰ লগত ময়ো খাওঁ তো চবে খাই মেলি সৰু যে গাৰ্গীৰ পৰা ফিডিং কৰাইছিলোঁ যে তাই মানে অলপত হৈছে আৰু টাইম 8টা হৈ গৈছে মানে পিনাই গৈছে অকণমান ফ্ৰাইড ৰাইচ দিয়া আৰু খাব অকণমানেই আছে বনোৱা মেলা হৈছে ধুনীয়াকৈ চবেই খালে পিনাকৰ ফ্ৰেণ্ডো আহিছিলে চবেই খাই মেলিব আৰু অকণমানেই আছে এজনৰ ভাগৰে আছে পিনাকক দিওঁ আৰু সেই চুচি মেলি দিওঁ আৰু পিনাকক মায়ে চাহ বনাই খাই মেলি ল'লে অলৰেডি আৰু মাংস যে বনাইছিলোঁ বনোৱাৰ সময়ত অকণমান কচা মাংস মানে কচা মাংস অকণমান থৈ দিছিলোঁ পিনাকে ভাল পাইছে অকণমান এক্সট্ৰাকৈ উঠাই থৈ দিছিলোঁ আৰু সেইখিনি উঠাই থৈ দিছিলোঁ আৰু মাংস আছে তো সেই মিলামিলিকৈ সেই মাংস অকণমান লওঁ আৰু দাদাৰ কাৰণে 2 পিচমান থৈ দিওঁ আৰু যিটো মানে ৰন্ধাৰ সময়ত উঠাই ৰাখিছিলোঁ সেই মাংস আৰু এতিয়া অকণমান ইয়াৰ পৰা অকণমান জোল লৈ দিওঁ গাজৰো খুৱাব লাগে লাহেকৈ তাই মানে খাবই নোখোজে ছোৱালীজনী এনেকুৱা কামে খাব দিলে অৱশ্যে পাততে লৈ এইখিনি লৈ লৈছোঁ গৰম পানী গৰম কৰালে তাতে একেবাৰে টিভি চাইছে আৰু গাৰ্গী উৎপাত লগাইছে আমাৰ তাই মানে আজিকালি ইমান বদমাছ হৈছে অইনটো নাখায়ে খালে অকণমান কাহ উঠিলে উলিয়াই দিয়ে আৰু মানে একদম উৎপাত লগাইছে মই অলপ গৰম পানী অকণমান ফ্লাক্সত আছে এইখিনি হৈ যাব আৰু মা অলৰেডি চাহ বনাই খালে আৰু ইমান টোপনি লাগিছিলে মোৰ 4টাৰ পৰা আমাক আজি খাওঁতে মানে 4:30 বাজি গৈছে দেউতা অকণমান কাম বন কৰিছিলে তেনেকৈ দেৰি হ'ল দাদাও দেৰি হ'ল আৰু পিনাকৰ ফ্ৰেণ্ড আহিছে কথা পাতোতে দেৰি হৈ গৈছে তো চবে খাই মেলি 4:40 হৈ গৈছিলে মানে খোৱা পৰা আজৰি হৈ গৈছোঁ আৰু খাই মেলি তাৰপিছত সন্ধিয়া হৈ গৈছে এই সন্ধিয়া হোৱা নাই 5টামান হৈছিলোঁ আৰু এনেকুৱা টোপনি লাগিছে গাইজ আৰু যিহেতু কালি আমি গাৰ্গীৰ বাৰ্থডে বুলি কাকো ইনভাইট কৰা নাই চবকে কোৱা হৈছে যে ভাগৱত পাঠ তো আমাৰ দেউতাৰ মানে ফ্ৰেণ্ড আৰু খুৰা তেখেতে মানে গাৰ্গীৰ কাৰণে আজি দি থৈ গৈছে এইটো ড্ৰেছ কোনো নাজানে কিন্তু আমাৰ গাৰ্গীৰ বাৰ্থডে বুলি কাৰণ আমি চেলিব্ৰেট কৰাই নাই জাষ্ট তাইৰ নামত ভাগৱত পাঠ সেয়ে হৈছে আৰু এটা ড্ৰেছ দিছে
দুটামান ড্ৰেছ দিছিল নেকি কালি কোনোবাই এটা ড্ৰেছ আজি মানে খুৰাজনে দিছে আৰু এনেই চিম্পল ঘৰত পিন্ধিব পৰা এয়া হৈছে ব্লু কালাৰ আৰু ব্লেংকেট এটাও দিছে জানেনে আমাৰ এই কলনীৰ মানুহবোৰে মিলাই মানে কোনো নাজানে তো মাটি কেনেকুৱা সন্ধিয়া গম পাইছে যে তেনেকৈ মানে অকণমান পইচা মিলাই মিলিকৈ আনিছিলে উঠাই লৈ আহিছে ব্লেংকেট আহিছে এটা আৰু দুজনমান উঠিছিলে ড্ৰেছ ক'ৰবাত হ'লে মায়ে আৰু ব্লেংকেট কৈছিলোঁ যে ব্লেংকেট এয়া ব্লেংকেট এইটো ব্লেংকেট দিছে আমাৰ এই নৰ্থ ফালৰ যে কলনী সেই কলনীৰ মানুহবোৰে দিছে মিলাই আৰু ড্ৰেছ আছিলে ক'ৰবাত হ'লে মায়ে ক'লে নে মই থলোঁ মনতে নাই আৰু দুযোৰমান আছিলে চাগে ড্ৰেছ পিছত বিচাৰি পালে দেখুৱাম বাৰু ক'ত আছে এতিয়া বৰ্তমান নাই বা কালি পালে কালি দেখুৱাম এইটো চকুৰ আগত আছিলে ক'ৰবাত থ'লে বাৰু মায়ে কথা বাৰু সন্ধিয়া শুই আছিলোঁ যে সেই টাইমত আহি দি থৈ গৈছে এয়া গাড়ী কাৰণে মই কিন্তু চুৱেটাৰ কিনিছিলোঁ কালি আপোনালোককো দেখুৱাব পাহৰিছোঁ হয় এযোৰ কিনিছিলোঁ মই কালি মানে ইমান চফ্ট ভাল লাগিছে চাওঁ আৰু ঠাণ্ডা ৱেডাৰ সেইকাৰণে এই কিনো বিশেষ কাৰণ বাপেকে ছোৱালীক ফ্ৰক নিপিন্ধাই ভাল নাপায় ফ্ৰক পিন্ধালে সেইকাৰণে ভাবিলোঁ থাকক আৰু ঠাণ্ডা কাপোৰে লওঁ আৰু ঠাণ্ডা যিহেতু পৰিছে একদম আজি কিন্তু ঢেৰ ঠাণ্ডা দেই ৰাতিপুৱাৰ পৰা ৰ'দ নাই অকণমান ৰ'দ নাই কালি হ'লেও ৰ'দ ওলাইছে আজিতো একেবাৰে ৰ'দ নাই পূৰা ডাৱৰীয়া ঠাণ্ডা ইমান ঠাণ্ডা আৰু একদম টেংকিৰ পানী ইমান ঠাণ্ডা কি ক'ম কষ্টে মষ্টে গা ধুলোঁ কালিটো ধোৱাই নাই জাষ্ট ওপৰৰ পৰা নেমু চিনিছোঁ আৰু বাপে কোচত ওলাইছিলে পিছত অকণমান কোচত লোৱা নহ'লে একদম কান্দা ষ্টাৰ্ট কৰি ঠাণ্ডা যিহেতু তো বাহিৰতে অকণমান টাৱল মেৰি লৈ গৈছোঁ তেনেকৈ মুচি মেলি দি পটাপট তেল লগাই একেবাৰে কাপোৰ পিন্ধি দিছোঁ কাৰণ ইমান ঠাণ্ডা পৰিছে আজি মানে কি আৰু বিহু আহি পাইছে সেইকাৰণে চাগে ঠাণ্ডা আহি পালে নেকি যে নহওক মই অকণমান কি কওঁ ইমান থাম্বনেইল বনাব বাকী আছে মোৰ 7-8টামান ভিডিঅ' থাম্বনেইল বনাব বাকী আছে তো লাহে লাহে বনাওঁ আৰু যিকেইটামান পাৰোঁ বনাবলৈ আৰু চাৰ্জাৰ পইণ্ট মই নিজে লগাই লৈছোঁ ইয়াতে চাৰ্জাৰত অকণমান তাঁৰ লগাই লৈছোঁ কাৰণ আমাৰ বৰ্ডৰ পইণ্টবোৰ ইমান চাৰ্জাৰ পইণ্টবোৰ ইমান দূৰে লাগ নাপাওঁ এয়া চাওক কি চিষ্টেম বনাইছোঁ মই চাৰ্জাৰতে তাঁৰ লগাই এইটো তাঁৰটো সেইটো ৰুমত বৰ্ডত লগাইছোঁ ঠাণ্ডা ৰুমত শুই মোবাইল চাবলৈ ভাল আৰু টিভি বোলে তো যি নহওক মই থাম্বনেইল বনাওঁ 9টা বাজি গৈছে দেউতা আহি গৈছে দোকানৰ পৰা তো গাড়ী তাতে আছে থাকক আৰু যেতিয়া শুব আনিবই আৰু ফিটিং কৰি খুৱাই দিম আৰু থাকক এতিয়া আৰু তাক একো নোখোৱাওঁ চেলেক তেলেক নোখোৱাওঁ বমি চমি কৰি দিব অকণমান আমাৰ লগত খাইছে আৰু ফ্ৰাইড ৰাইচ 2-3টা খুৱাই দিছোঁ সৰু পেটত কিমান এনেই ফিডিং কৰা দিলে হৈ যায় বাৰু হ'লে এতিয়া আকৌ নোখোৱা অকণমান কামবোৰ কৰি লওঁ আৰু থাম্বনেইল বনোৱা ৰাতিৰ সাজ বনাবলৈ শেষ মায়ে বনাইছে আলু পিটিকা কৰিছে দুপৰীয়া মাছ আছে ইলিচ মাছ বনাইছিলোঁ যে সেই আছে আৰু মাংস আছে আমাৰ কাৰণে হৈ যাব দুটা ভাত খাইছে দুটা খোৱা হ'লে খাম গাৰ্গী মানে লৰচৰ কৰি আছে যে সেইকাৰণে ইয়াতে বহি আছে আৰু তো পিনাকো আহিলে তাত আহিব বাকী আছে আৰু খাম আৰু খাই পটককৈ হৈ যাম আজি ইমান ঠাণ্ডা পৰিছে বাহিৰত মানে বহুত ঠাণ্ডা অকল বাহিৰ বুলি নহয় ঘৰৰ ভিতৰত আজি একদম পৰা ডাৱৰীয়া একদম এইয়া মাঘৰ বিহু যেন লাগি গৈছে আৰু বহুত ঠাণ্ডা পৰিছে কালি আকৌ যিহেতু মংগলবাৰ অকণমানি মাংস আছে আমাৰ 3জনৰ কাৰণে হৈ যাব আৰু গাড়ী হৈ আছে তো যি নহওক আজি ব্লগটো এতিয়া সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ এটা নাপাহৰিব আকৌ লগ পাম এইটো ব্লগৰ সৈতে ভালে থাকিব কাৰণে বাই বাই গুড নাইট